নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি মই সৰু এটা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ যে আপোনালোকৰ বৰ্তমান যিসকলৰ আধাৰ কাৰ্ড নাই, মানে 18 বছৰৰ বয়সৰ ওপৰত যিসকলৰ মানে 18 বছৰ পাৰ হৈ গৈছে তেওঁলোকৰ কথা কৈছোঁ। তেওঁলোকৰ যিসকলৰ আধাৰ কাৰ্ড বৰ্তমানলৈকে বনোৱা নাই তেওঁলোকে মাত্ৰ এমাহৰ সময় পাব, যদিহে তেওঁ ST বা SCৰ লোক নহয়। আৰু SC আৰু STৰ যিসকল লোক আছে তেওঁলোকে আৰু এটা বছৰ তেওঁলোকৰ হাতত আছে। আৰু যিসকলে ধৰক আধাৰ কাৰ্ড এতিয়ালৈকে বনোৱা নাই তেওঁলোকৰ বাবে এইটো অত্যন্ত জৰুৰী খবৰ। আৰু আপোনালোকে নিশ্চয় শুনিছে কিছুদিন পূৰ্বে আধাৰ কাৰ্ডখন নাগৰিকত্ব প্ৰমাণৰ বিষয় নহয় বুলি কোৱা হৈছিলে, কিন্তু বৰ্তমান বিহাৰত যি SIRৰ যি নতুনকৈ যি SIRৰ হেৰি চলি আছে সুপ্ৰিম কোৰ্টত, তাতে যি ধৰক মুখ্য ন্যায়াধীশ আমাৰ সুপ্ৰিম কোৰ্টত তেওঁলোকে ৰায়দান কৰিছে যে আধাৰ কাৰ্ডটো ভাৰতীয় নাগৰিকৰ পৰিচয় পত্ৰ হয়। সেই গতিকে মানে অসমত বিদেশীমুক্ত কৰিবৰ কাৰণে অসম চৰকাৰৰ যিটো পদক্ষেপ লৈছে তাৰ বাবে আদৰণি জনাইছোঁ। আৰু লগতে যিসকল 18 বছৰতকৈ অধিক তেওঁলোকৰ যাৰ বয়স হৈছে, 18 বছৰৰ ওপৰত, তেওঁলোকে হয়তো বৰ্তমান এমাহৰ পিছত হয়তো আৰু আধাৰ কাৰ্ডখন নাপাবও পাৰে। তো গতিকে আপোনালোকে যিসকলে প্ৰাপ্তবয়স্ক যোনে আছে তেওঁলোকে গৈ আধাৰ চেণ্টাৰ বা আধাৰ কেন্দ্ৰত গৈ তেওঁলোকে নিজৰ পৰিচয় দি পেলাই যেনে ধৰণৰ পৰিচয় দি আপোনালোকে আধাৰ কাৰ্ড বনাব পাৰে সেইসমূহ পৰিচয় দি পেলাই আপোনালোকে আধাৰ কাৰ্ডখন অতি সোনকালে বনাই লওক। আৰু ST আৰু SC যিসকল আছে তেওঁলোকৰ বাবে মাত্ৰ আৰু এটা বছৰ আছে, আৰু 1 বছৰৰ পিছত হয়তো তেওঁলোকৰো অসুবিধা হ'ব পাৰে বিশেষকৈ। আৰু যিসকল আমাৰ আদিবাসীসকল আছে, টি ট্ৰাইবসকল, তেওঁলোকৰো ক্ষেত্ৰত এইটো প্ৰযোজ্য হৈছে। 1 বছৰ আৰু এটা বছৰ তেওঁলোকে সুযোগ পাব আৰু কণ্টিনিউ চলিব। তেওঁলোকৰ যি আধাৰ কাৰ্ডৰ কিবা খেলি মেলি থাকিলে বা তেওঁলোকৰ আধাৰ কাৰ্ড নথকাসকলে পাব। আৰু আধাৰ যিবিলাক আছে অসমৰ, তেওঁলোকে 18 বছৰ ওপৰত নাপাব, হয়তো 18 বছৰ তলৰ লোকে আবেদন কৰিব পাৰিব বা আধাৰ কাৰ্ড বনাব পাৰিব। এইটোৱে আছিলে আজিৰ সৰু এটা মোৰ চমক ভিডিঅ'। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে আধাৰ কাৰ্ড বনোৱা নাই। মোৰ ফালৰ পৰা তেওঁলোকক আধাৰ কাৰ্ড অতি শীঘ্ৰে আধাৰ কাৰ্ড বনাবৰ কাৰণে অনুৰোধ জনালোঁ। জয় হিন্দ, জয় অসম, নমস্কাৰ।